হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি পইচা অৰ্থাৎ PMAYG যি পইচা, চৰকাৰী ঘৰৰ পইচা মুখ্যমন্ত্ৰীয়ে আজি ৰিলিজ কৰি দিলে, অৰ্থাৎ চেক বিতৰণ কৰিলে আৰু আজি গধূলি সোমোৱাব বুলি মুখ্যমন্ত্ৰীয়ে জনালে যে আজি গধূলি অলপ সময় পিছতে সোমাব। প্ৰথম কিস্তি জমা হ'ব বুলি জনালে। 37,500 টকা জমা হ'ব, অৰ্থাৎ প্ৰথম কিস্তি। আৰু টোটেল 3,80,000 হিতাধিকাৰীক ঘৰ দিব মুখ্যমন্ত্ৰীয়ে। আজি 2 লাখ মানুহৰ একাউণ্টত গধূলি সোমাব বুলি ক'লে। এতিয়ালৈকে সোমাই গ'ল, আপোনালোকে নিশ্চয় চেক কৰক। 2 লাখ হিতাধিকাৰী একাউণ্টত সোমাব 37,500 টকাকৈ। গতিকে আপোনালোকে একাউণ্টটো চেক কৰক এতিয়াই অতি সোনকালে, যিহেতু এতিয়ালৈকে সোমাই যাব। মুখ্যমন্ত্ৰীয়ে চেক বিতৰণ কৰিলে। বাকী 2 লাখ হিতাধিকাৰী পইচা আজি সোমাব। বাকীখিনি যিখিনি বাকী আছে 3,80,000ৰ ভিতৰত, বাকীখিনি 23 তাৰিখ 25 তাৰিখৰ ভিতৰত সোমাই যাব। মুখ্যমন্ত্ৰীয়ে কি ক'লে শুনক সকলোখিনি কথা। ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলোখিনি কথা জানিব পাৰিব। এতিয়া আজি আপোনালোকে ঘৰ পালে, অলপ পিছতে গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ 37,000 টকা, 37,000 কিমান? 500, 37,500 টকা জমা হ'ব। আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে। অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব। আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকৈ লিখি দিছোঁ, প্ৰথম কিস্তি, দ্বিতীয় কিস্তি, তৃতীয় কিস্তি কেনেকৈ পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছোঁ যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব।